ৰাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাও ঘনে ঘনে যাও বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আবেগত পৰি বিন্দুক মই অভাৱ অনাটনৰ পৃথিৱীখনলৈ ঠেলি দিলোঁ নেকি? কাৰণ ৰত্নই গাড়ী চলাই কেইটকা উপাৰ্জন কৰে সেইটো মই জানো। মানে তই মোক পইচা দি সহায় কৰিব বিচাৰিছ আৰু তই দিয়া পইচাৰে মই বিন্দুৰ ভৰণ পোষণ কৰিব লাগে? ঐ বিদ, তই মোক কি বুলি ভাবিছ? যিটো সঁচা মই সেইটোৱে কৈছোঁ। সেই বেদান্ত বোলা ল'ৰাটো যিয়ে বিন্দুক বিয়া পাতিম বুলি কৈছিল, সেইটো যে আপোনাৰে মানুহ আছিল সেয়া মই ভালদৰে জানো। দে তই ভালে কুশলে থাকিলেই মই শান্তি পাওঁ বুজিছ। দে ৰাখো দেই। দেউতা মোৰ বিন্দুৰ লগত কথা পাতি তাই যেন খুবেই সুখী, মোৰ তেনেকুৱা অনুভৱ হ'ল। আৰু আপোনাৰ? তোমাক কিয় লাগে এইবোৰ? আৰু তুমি যে ক'লা বিন্দু সুখী, তাৰমানে তাই সুখী নোহোৱাটো বিচাৰিছা নেকি? দেউতা মই বাৰু বিন্দুৰ লগত তেনেকুৱা হোৱাটো কিয় বিচাৰিম? আৰু মোক আপুনি ইমান বেয়া বুলি কিয় ভাবে? তুমি বেয়া হোৱা বাবে মই তোমাক বেয়া বুলি ভাবো। এতিয়া যোৱা, মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা। তোমাক দেখিলেই মোৰ কিবা। যোৱা যোৱা যোৱা। কাইলৈ ডক্টৰৰ চেকআপ আছে, হয়তো কিবা কিবি টেষ্টো দিব। তোমাৰ হাতত টকা আছেনে? বৰ্তমানলৈকে ইমানখিনি টকা মোৰ হাতত নাই। তেনেহ'লে কি হ'ব? মই কেনেকৈ ডক্টৰক দেখুৱাম? ৰ'বা, মই কিবা নহয় কিবা এটা কৰিম নহয়। নহ'লে অলপ পইচা মাকে বিচাৰোঁ নেকি? ভিক্ষা খুজিবলৈ তোমাৰ লাজ নালাগিব পাৰে, কিন্তু মোৰ লাজ চৰম আছেতো। কোনো কাৰণতে তুমি মাক পইচা বিচাৰিব নোৱাৰা। মায়ে দিয়া চৰ্তবোৰ তুমি পাহৰিব পাৰা, কিন্তু মই পাহৰা নাই প্ৰজ্ঞা। গতিকে তুমি মাক পইচা বিচাৰি মোক বেজ্জত নকৰিবা। তেতিয়াহ'লে কিবা কৰি পইচা যোগাৰ কৰা, এনেই মুখ চলালে নহয়। হাতে কামেও কৰি দেখুওৱা। তুমি টকাৰ চিন্তা বাদ দি নিজৰ কথা ভাবা। আমাৰ এই আহিবলগীয়া সন্তানটোক লৈ কিন্তু মোৰ বহুত সপোন আছে। মোৰ সপোনবোৰ কিন্তু তুমি সকলো সঁচা কৰিব লাগিব, নহ'লে কিন্তু নহ'লে কি? ঠিকাৰ কাম কৰিব, কিন্তু কি ঠিকা কৰিব? মানে গাড়ী চলোৱা বন্ধ কৰিব? নাই নাই, গাড়ী চলাই থাকিম। ৰাতি ৰাতি গাড়ী চলাম আৰু দিনত ঠিকাৰ কাম কৰিম। কিন্তু কি ঠিকা কৰিব? আৰু ঠিকা কৰিবলৈতো বহুত টকা লাগিব। ক'ত পাব আপুনি ইমান টকা? দেউতা দেউতা বেদ, বেদ, দেউতা
দেউতা কি হ'ল তোৰ পৰি পেলাই দুখ পাই গলো দেউতা বেছিকৈ দুখ পালে নেকি ধৰাচোন লাহেকে থ চাব চাব প্ৰিয়ম তাৰ মানে এই প্ৰিয়মৰ লগতে চাগে তাৰ কিবা এটা কাহিনী আছে হেল্ল' লাহে 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 লাহেকে থচোন ৰ বাইদেউ মই কি সঁচাকৈ 3 মাহ বিচনাতে শুই থাকিব লাগিব নেকি লাগিবতো তই ডক্টৰে কোৱা নুশুনিলি আৰু আগন্তুক 3 মাহলৈ তোৰ সৰু পানী বৰ পানী খোৱা বোৱা ইয়াতে হ'ব আৰু এইখিনি কথা তই মানিবই লাগিব আৰু এই বয়সত তোৰ হাড় ভাঙিলে জোৰা লগত ইমান সহজ নহয় আৰু এইখিনি কিয় হ'ল একমাত্ৰ তোৰ অসাৱধানতাৰ বাবে হয় দে সকলোবোৰ দুখ মোৰেই মই ইফালে বিষত থাকিব পৰা নাই আৰু তই দুখবোৰ জাপি দিছ মোৰ ওপৰত এই বিন্দুক খবৰবোৰ নিদিবি বুজিছ কিয় তাইক খবৰ দিয়াত তোৰ আপত্তি কি সি এটা ক্ৰিমিনেল হয় ক্ৰিমিনেল সি বাচি আছে কেৱল মোৰ বাবে কাৰণ মই মুখ খোলা নাই আৰু মই মুখ খুলিলেই মিছা কৈছা তুমি মোৰ ল'ৰা কেতিয়াও ক্ৰিমিনেল হ'ব নোৱাৰে আৰু কি প্ৰমাণ আছে তোমাৰ ওচৰত সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই কোন হয় কি হয় আপোনাৰ ল'ৰাৰ লগত মোৰ কি সম্পৰ্ক এই সকলোবোৰ মই আপোনাক বিতংভাৱে ক'ম কিন্তু কি মই আপোনাক যিখিনি কথা ক'ম সেইখিনি কথা মই কোৱা বুলি আপুনি মিভানক ক'ব নোৱাৰিব ঠিক আছে নকওঁ কিন্তু তুমি মোক যি ক'বা সেয়া সঁচা কথা ক'বা মিভানে কি সঁচাই কিবা অপৰাধ কৰিছিল কৰিছে এটা নহয় 2টা ডাঙৰ ডাঙৰ অপৰাধ কৰিছে বাকী সৰু সুৰাবোৰতো আছেই সি এটা ক্ৰিমিনেল হয় ক্ৰিমিনেল সি বাচি আছে কেৱল মোৰ বাবে কাৰণ মই মুখ খোলা নাই আৰু মই মুখ খুলিলেই মিছা কৈছা তুমি মোৰ ল'ৰা কেতিয়াও ক্ৰিমিনেল হ'ব নোৱাৰে আৰু কি প্ৰমাণ আছে তোমাৰ ওচৰত আৰু সি যদি ক্ৰিমিনেলে হয় তেতিয়াহ'লে তুমি তাৰ লগত কিয় ঘূৰা ফুৰা কৰি থাকা কাৰণ মই তেনেকুৱা নকৰিলে সি মোক মাৰি পেলাব আৰু মোৰ মৰিবলৈ ভয় লাগে তুমি এইবোৰ কি কৈ আছা সি তোমাক আকৌ কিয় মাৰিব কাৰণ আপোনাৰ ল'ৰাই শত্ৰুতা ৰাখিবলৈ গৈ যিকোনো কামেই কৰিব পাৰে আপুনি নিশ্চয় বেদক চিনি পায় বেদক মানে অনুভূতিৰ হাজবেণ্ড বেদৰ এজনী ভনীয়েক আছে নিভানে এদিন তাইক অপহৰণ কৰি নিছিল আৰু সি মানুহ লগাই তাইৰ লগত অপকৰ্ম কৰাইছিল কি নিভানে তেনেকুৱা কৰিছিল নাই নাই এয়া হ'ব নোৱাৰে মোৰ ল'ৰাই এনেকুৱা জঘন্য অপৰাধ কৰিব নোৱাৰে মাক হয় আপুনি নিজৰ ল'ৰাই ভদ্ৰতাৰ মুখা পিন্ধি যি কাম কৰি ফুৰিছে সেয়া সঁচা বুলি মানি ল'বলৈ আপোনাৰ বাবে টান হোৱাটো স্বাভাৱিক কথা কিন্তু দুখৰ বিষয় এইটোৱে যে এয়াই হ'ল নিভানৰ আচল চৰিত্ৰ মনে মনে থাকা
তুমি যে মোৰ ল'ৰাৰ ওপৰত এনেকুৱা অপবাদ জাপি দিছা তাৰ কিবা প্ৰমাণ আছে তোমাৰ ওচৰত? আছে। এইটো শুনক, মই ফোনত ৰেকৰ্ড কৰি যোৱা তাৰ কথাবোৰ শুনিলেই কি সঁচা কি মিছা সকলোবোৰ জলজল পটপট হৈ যাব। শুনক, ইমানকৈ কি ভাবিছা? দেউতাৰ কথাই ভাবিছোঁ। এতিয়া দেউতাৰ লগত অনবৰতে মানুহ এজন লাগি থাকিব লাগিব। এইফালে মোৰ অফিচ, আনফালে আপোনাৰ নতুন কাম। দেউতাৰ লগত কোন থাকিব? তুমি ইমানকৈ নাভাবিবা, কিবা নহয় কিবা এটা উপায় ওলাব। এই সময়ত বিন্দুৰ অভাৱ মই খুবেই অনুভৱ কৰিছোঁ। তাই থকা হ'লে অন্তত। কিন্তু তাই এতিয়া বিবাহিত, তাইৰ নতুন জীৱনটো আৰম্ভ হৈছেহে। আৰু তাই বোলে দেউতাক ইয়াত থকাৰ কথা কৈছিলে, কিন্তু দেউতাই নামানিলে। দেউতা বুলি নিজে পাৰিব। নিজেই পাৰিব। দেউতাও যে কথা কয় নহয়, আৰে ভৰিখন বেয়াকৈ ফ্ৰেকচাৰ হৈছে। ডক্টৰে কৈছে 2-3 মাহলৈ বিচনাৰ পৰা হিলাহিলি কৰিব নোৱাৰে, আৰু তেওঁ নিজেই পাৰে। নহ'লে দেউতাক চোৱা চিতা কৰিবলৈ কোনোবা নাৰ্ছ এজনীকে আনো নেকি? কিন্তু এনেকৈ নাৰ্ছক ঘৰত ৰাখিলে বহুত টকা লাগিব। ইমান টকা আপুনি ক'ত পাব? টকাটো কেনেবাকৈ মেনেজ হৈ যাব, কিন্তু ইমান টকা দি নাৰ্ছক ৰাখিলে অনুভূতিৰ মোৰ কামক লৈ সন্দেহ হ'ব। কি হ'ল? কি ভাবিছে? কি কৰিব পাৰি তাকে ভাবিছোঁ। নহ'লে মই চাকৰিটো বাদ দি ঘৰত থাকি দেউতাৰ আলপৈচান ধৰোঁ নেকি? তই ধৰিম বুলি ভাবিলেও দেউতাই সেই সুযোগকণ নিদিয়ে। মই কৈছিলোঁ, কিন্তু উল্টাই মোক গালিহে পাৰিলে। বোলে ভীষ্ম সৰসজ্জাত পৰাদি পৰি থাকিব, কিন্তু শিৰণত নকৰে। এই মানুহজনৰ মানে কথা তেওঁক ক'বলৈ দিবা আৰু। আমি তেওঁৰ চিন্তাত মৰি আছোঁ, আৰু তেওঁ এইবোৰ কথাত ব্যস্ত। নহ'লে দেউতাক আমাৰ তালৈকে লৈ যাওঁ নেকি? দেউতাক মই কম বুলি ভাবিছিলোঁ, কিন্তু নক'লোঁ। কিজানি গালিহে পাৰে। মোক দেউতাই গালি পাৰে, যি কৰে কৰিব। কিন্তু সময় উলিয়াই মই যিখিনি পাৰোঁ কৰিম। মই তেখেতৰ বোৱাৰী নহ'ব পাৰোঁ, কিন্তু তেখেতটো মোৰ দেউতা। গতিকে মই যিখিনি পাৰোঁ মই দেউতাৰ বাবে কৰিম। তই কৈছিলি নহয় ডিভোৰ্চৰ প্লেনিংটো কেৱল মনীষাৰে বুলি। নহয়, ইয়াৰ আচল মানুহটো হ'ল তোৰ দেউতাৰে। কি? দেউতা? তুমি কেনেকৈ জানিলা? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। তাৰমানে তই প্ৰিয়মক চিনি নাপাৱ? অনুভূতিৰ গিৰিয়েককটো তই ভালকে চিনি পাৱ, আৰু তাৰ ভনীয়েকক? মা, এইবোৰ তুমি কি কৈ আছা? কোন হয় এইবোৰ? মিছাৰ ওপৰত কেৱল মিছা মাতিছ তই। প্ৰকৃততে কি হৈছিল, কাৰ লগত তই কি কৰিলি, মই এই সকলোবোৰ গম পালোঁ। মোৰ ল'ৰাই এনেকুৱা জঘন্য কাম কৰিব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ। তই কিয় এনেকুৱা হলি? কিয়? মা 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 মই তোমাক কিমানবাৰ ক'ব লাগে যে তুমি বেলেগৰ কথা নুশুনিবা। আৰু সেইবোৰ তোমাক সেই ড্ৰাইভাৰটো আৰু অনুভূতি কৈছেতো, সেইবোৰ চব মিছা মাতিছে। ইহঁতে মিছা মতা নাই, মিছা মাতিছ তই। তোৰ দৰে এটা পাশৱী সন্তানৰ মাক হোৱাতকৈ মই নিসন্তান হৈ থাকিবলৈ ভাল পাম। মোৰ ল'ৰাই মানুহ অপহৰণ কৰে, আনৰ বিয়া ভাঙে, টকাৰ জোৰত মানুহ লগাই ছোৱালীক ধৰ্ষণ কৰে। তোৰ দৰে সন্তান জীয়াই থকাতকৈ মৰি থকাই ভাল। মা, নহ'লে তই এটা কাম কৰ,
তই মোকে মাৰি পেলা মা মাৰি পেলা মা, মাৰি পেলা মোক মাৰি পেলা মা 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 কি হৈছে মা 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 কি হৈছে মা কি হৈছে তোমাৰ মা ও মা 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 কি হ'ল তোমাৰ ও মা কি হৈছে তোমাৰ কোৱাচোন ও মা কিয় এনেকুৱা কৰিছে মা 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 ও মা 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 উশাহ লোৱা মা ও মা মাত মাতা নাই মা মা উঠা না মা কি হৈছে তোমাৰ মা 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 উঠা না মা মা ও মা না ও মা মা তোমাৰ কি হৈছে নোকোৱা কিয় মা কি হ'ব মোৰ এটাই জানিবি যি হৈ আছে একো ভাল হোৱা নাই তই কৈছিলি নহয় ডিভোৰ্চৰ প্লেনিংটো কেৱল মনীষাৰে বুলি নহয় ইয়াৰ আচল মানুহটো হ'ল তোৰ দেউতাৰে কি দেউতা তুমি কেনেকৈ জানিলা তোৰ দেউতাৰে মোক নিজ মুখে সকলো কৈছে তাৰমানে তুমি অলপ আগত দেউতাক লগ কৰিবলৈ গৈছা নাই যোৱা মই কিয় যাম মই ঘৰৰ বজাৰ আনিবলৈ দোকানলৈ গৈছিলো তাতে লগ পালো আৰু তেতিয়াই সকলো মই কৰিছো আচলতে মোৰ তোমাৰ লগত থকা একেবাৰে ইচ্ছা নাই তোমাৰ দৰে মহিলা এগৰাকী যি পুৰুষৰ লগত নাথাকক কিয় সি ধ্বংস হোৱাটো খাটাং যেনেদৰে মই ধ্বংস হলো এতিয়া মই আবাদ হ'ব বিচাৰিছো সেয়েহে মই তোমাৰ পৰা মুক্ত হ'ব বিচাৰিছো আৰু মই চাবি দিয়া পুতলা নহয় যি কৰিছো সেয়া মোৰ বিবেকে কৈছে আৰু যে জীউৰ মৃত্যুৰ বাবে তুমি মোক জগৰীয়া কৰিছিলা আচলতে মই জগৰীয়া নহয় ইয়াৰ জগৰীয়া হয় তুমি তোমাৰ ছত্ৰছায়াত যিয়ে নাথাকক কিয় সি যে ধ্বংস হ'ব সেইটো খাটাং আচৰিত দেউতাই তোমাক এনেকুৱা ব্যৱহাৰ কৰিলে ৰবা এতিয়াই দেউতাক ফোন কৰি আছো প্ৰজ্ঞা কোনো দৰকাৰ নাই নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে